জামুগুৰিহাটত দিন দুপৰতে তিনিখন ঘৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ চেঁচা সত্ৰৰ মিণ্টু বৰা, বৰিগাঁৱৰ গোলাপ কলিতা আৰু অসীম বনিয়াৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড। দিন দুপৰতে সংঘটিত এই চুৰিকাণ্ডৰ ঘটনাত চোৰৰ দলে চেঁচা সত্ৰৰ মিণ্টু বৰাৰ বাসগৃহত চিলিং ভাঙি প্ৰৱেশ কৰি সোণৰ আ অলংকাৰ নগদ 10,000 টকা সহিতে প্ৰয়োজনীয় নথিপত্ৰ চুৰি কৰি নিয়ে। আনহাতে বৰিগাঁৱৰ গোলাপ কলিতাৰ বাসগৃহতো পাছফালৰ দৰ্জাৰ হুক ভাঙি প্ৰৱেশ কৰি প্ৰায় 5 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ লগতে 20,000ৰো অধিক টকা চুৰ কৰি নিয়ে। ইয়াৰোপৰি বৰিগাঁৱৰে অসীম বনিয়া নামৰ লোকজনৰ বাসগৃহতো কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দল প্ৰৱেশ কৰি সোণৰ চেইন আৰু সোণৰ ফুলি চুৰি কৰি নিয়ে। একেদিনাই দিন দুপৰতে সংঘটিত তিনিটাকৈ চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাটত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। চুৰিকাণ্ডৰ ঘটনা ৰোধ কৰাৰ দিশত আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে সচেতন লোকসকলে। হয়, মানে আচলতে ভাবিবলৈ কিবা লাগে, কাৰণ একেটা সময়তে আমাৰ সৰুভগীয়াত আজি 3খন ঘৰত একেলগতে চুৰ হৈছে। আৰু এইখন মোৰ ভণ্টিৰ ঘৰতো ঠিক তেনেকৈ আপোনাৰ দৰ্জা লক ভাঙি পেলাই চুৰ কৰিছে। আৰু প্ৰশাসনক আমি বাৰম্বাৰ কৈ আছোঁ যে চোৰৰ আমাৰ এই জামুগুৰিহাটত উপদ্ৰৱটো বেছি, গতিকে প্ৰশাসনৰ ফালৰ পৰা ইয়াত কঠোৰ হ'বৰ কাৰণে আমি অনুৰোধ জনালোঁ। কাৰণ আজি মোৰ ভণ্টি, মোৰ জোঁৱাইটোৱে, এইটো মোৰ জোঁৱাই হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছে। আজি তাৰ ডাঙৰ ছোৱালীজনী পুষ্পিতা হ'বলৈ সময় হৈ আহিছে। সি ধাৰ ঋণ কৰি পেলাই গহনা বনাই থৈছে, সেই গহনা চোৰে লৈ গুচি গৈছে। তাতকৈ আৱেগৰ কথা কি আছে? সেই নতুনকৈ বিয়া হৈ আহিছে, নতুনকৈ বিয়া হৈ অহা বোৱাৰীৰ গোটেই গহনাৰ অলংকাৰ চব লৈ গুচি গ'ল। সেইখন নতুন ঘৰ তাত বনাই পেলাই আহিছে, আৰু সন্মুখত সেইখন গ্ৰিলৰ দোকান, তাত গ্ৰিলৰ কাম কৰিয়ে আছে। পিছফালে মানুহে কাম কৰিয়ে আছে, ছাইডত মানুহ, ইফালে মানুহ, মাজৰ ঘৰখনত আহি পেলাই ওপৰৰ চিলিং ভাঙি পেলাই চুৰ কৰি লৈ গুচি গৈছে। এইবিলাক কেনেকুৱা ধৰণৰ কথা? গতিকে আমি অতিষ্ঠ হৈছোঁ আৰু প্ৰশাসনক আমি কঠোৰভাৱে অনুৰোধ জনাইছোঁ যাতে অনতিবিলম্বে এই চোৰৰ যি সন্ত্ৰাস, সেই সন্ত্ৰাসৰ পৰা আমাৰ জামুগুৰিহাটৰ বাসী মানে নিৰাময় কৰিব লাগে। আমি একদম অনুৰোধ জনাইছোঁ। মই ঘৰত অকলে আছিলোঁ, মানুহজনো শুই আছিলে অসুস্থ। তাৰপৰা তেওঁ অকণমান গা বিষালে কাৰণে অকণমান ওলাই গৈছিলে ৰাস্তালৈকে। তাৰপিছত ঘৰৰ কোনো নাই, বোৱাৰীজনী অসুস্থ, অপাৰেশ্যন কৰি আছে তেজপুৰত। তাৰপিছতে নিলে বস্তু, মোৰ হাতৰ পৰা নিলে 5,000। মই কালি বেংকৰ পৰা উলিয়াই আনি থৈছিলোঁ। আৰু তেওঁ গা গহনা সোপাকে নিলে, আৰু কানি কাপোৰো নিছে, ভাল ভাল কানি কাপোৰ। আৰু তেওঁ গোটাই থৈছিলে এটা বক্সত 4,000, সেইখিনি নিলে বেগটোৰ সৈতে। আৰু তেওঁ বেলেগে আছিলে মুঠতে 20,000 25,000 মানৰ মানে টকাই নিলে, গহনা পাতি সম্পূৰ্ণই নিছে। আৰু আহিহে দেখিছোঁ, মই ঘৰত ইফাল সিফাল কৰি আছিলোঁ। মই দিন দুপৰতে নিলে, 2টা বজাতে নিছে। মই ইফাল সিফাল গৰু চৰু হেৰি কৰি আছিলোঁ, ক'লৈকো ওলাই যাব নোৱাৰে। এতিয়া কি কৰা হ'ব? দিন দুপৰতে যেতিয়া এনেকুৱা মানুহৰ ঘৰত এনেকুৱা হয়, কি বাৰু থাকিব বাৰু মানুহৰ ঘৰত আৰু আৰু মানুহ কি নিৰ্ভৰ কৰি বাৰু থাকিব এনেকৈ? পিছফালে সোমাইছে, পিছফালৰ দৰ্জাখনৰ হুক দি থোৱা, হুকটো কেনেকৈ খুলিলে সেইটো নাজানো। এই পাছফালৰ দৰ্জাখনৰ হুক থাকে, আমাৰ বান্দৰ আহে যে, বান্দৰৰ কাৰণে আমি হুক দিয়ে থওঁ তেনেকৈ। আৰু আগফালেও এনেকৈ দুৱাৰখন জপাই বা হুক দিহে আমি ইফাল সিফাল কৰোঁ। কিন্তু গৰু গুলিয়ে যাওঁতে মই ইফাল সিফাল হওঁতেই মানে এইটো ঘটনা হৈছে। গৰু ওচৰলৈ গৈছিলোঁ মই। নদুৱাৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট, এনিভাৰত 24।